অমিতাৰ খেতিৰে নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ এগৰাকী কৃষক। কোভিড সৃষ্ট পৰিৱেশৰ মাজতো সেই কৃষকগৰাকীয়ে চৰকাৰক দোষাৰোপ নকৰি নিজে আচলতে তেওঁ এই কৃষি কাৰ্যত তেওঁ ব্ৰতী হৈ তেওঁ বৰ্তমান আজি যি অমিতা সেই অমিতা কেইবা কুইণ্টেল অমিতা তেওঁ বজাৰত মোকলাবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত কৃষি বিভাগৰ নলবাৰী জিলা যি কৃষি বিভাগ আছে, কৃষি বিভাগৰ লোক তথা কৃষকগৰাকী আমাৰ সৈতে উপস্থিত আছে। কাৰণ তেওঁ যিহেতু কোভিড সৃষ্ট পৰিৱেশৰ মাজত তেওঁ যিহেতু বজাৰ পোৱা নাছিল, তাৰে পিছতে তেওঁক যি সেই কৃষি বিভাগৰ লগত আচলতে তেওঁ যোগাযোগ কৰিছিলে। তাৰে পিছতে এই কৃষকগৰাকীয়ে আজি বজাৰত সেই যি অমিতা সেই অমিতা মুকাবলৈ সক্ষম হৈছে। মই পোনে কৃষকগৰাকীৰ ওচৰলৈ যাম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ পোনপ্ৰথমে। কি জনাব আচলতে কেতিয়াৰ পৰা আপুনি এই কৃষি কাৰ্যত মনোনিৱেশ কৰিলে? কৃষি কাৰ্যত মোটামুটি মই ধৰিলোঁ বহু বছৰৰ পৰাই, কিন্তু এইবিলাক বিহিতভাৱে মই এটা কিবা হেৰিত কাম কৰোঁ, মেডিকেলতে কাম কৰোঁ। আমি এটা ভাবোঁগৈ এইকাল যে কৃষকৰ পৰাই যদি আমি এগ্ৰিকালচাৰৰ পৰাই কিছু সাহাৰ্য পাওঁ, তেতিয়াহ'লে আমি নলবাৰীত এনেকুৱা মাটি আমাৰ আছে, আমাৰ ৰাজীৱ হুছেইন ডাঙৰীয়াৰ মাটি। গতিকে তাত আমি যোগাযোগ কৰিলোঁ যে তেখেতেও ক'লা যে মাটিটো আমি এনেই পৰি থকাতকৈ কিবা এটা কৰি দি দিম। যে আমাৰ জ্যোতিষ বৰ্মন ছাৰৰ লগত মই কথা পাতিলোঁ। কৃষকৰ পৰাই ধৰিলোঁ আজি ধান, আজি অমুক, কালি সাহৰ চানা গোটেইখিনি মোক যোগাযোগ কৰি কোভিডৰ যি ভয়াৱহ পৰিস্থিতি তাৰে মাজতো আপুনি এনেধৰণৰ অমিতা খেতি কৰিছে। আৰু কিছুমান লোকে এই মুহূৰ্ততো আপোনাৰ বজাৰ বিচাৰি হাহাকাৰ কৰিছে, চৰকাৰক দোষাৰোপ কৰিছে। তেনে ক্ষেত্ৰত আপুনি কৃষি বিভাগৰ লগত যোগাযোগ কৰি আজি বজাৰত এই অমিতাসমূহ মোকলাবলৈ সক্ষম হৈছে। তেনে ক্ষেত্ৰত আপুনি আচলতে কৃষি বিভাগৰ পৰা কেনেধৰণৰ সহায় সাহাৰ্য পাইছে? কৃষি বিভাগৰ পৰা সাহাৰ্য মোক বৰ্মন ছাৰে কৰি আছে। আৰু তথ্যটো যেতিয়া এই অমিতাটো কাটিব লগা হ'ল, মাৰ্কেটত গ'লোঁ, বেপাৰী কোনো ধৰণৰ মানে যোগদান নেদে। 2 কেজি নে 4 কেজি নে 5 কিলো নাই, এনেকুৱা আহিলে তেতিয়াই মই বজাৰত যাই তথ্যটো মানে এগ্ৰিকালচাৰত যাই মই আমাৰ তালুকদাৰৰ লগত, আমাৰ বৰ্মন ছাৰৰ লগত গোটেইখিনি বহি আলোচনা কৰিলোঁ যে আকৌ ইয়াৰে 1 বছৰ আগত আমাৰ অনলাইনত এটা মানে মিটিং চলিছিল না, তেতিয়া মই তথ্যটো সুধি লৈছোঁ যে অমিতাৰ খেতি কৰাৰ পিছত আমাৰ যি ফলটো হ'ব, এই তথ্য দিটো আমি মাৰ্কেটটো ক'ত পাম? তেখেতে ক'লে বা আমাৰ তালুকদাৰ বা আমাৰ বৰ্মন ছাৰে দায়িত্ব লৈছিল যে মাৰ্কেট আমি এগ্ৰিকালচাৰ থ্ৰুদি যিকোনো আমি বেপাৰী বজাৰ পালে আপুনি মূল্যটো উচিত পাইছে? উচিতটো পাইছোঁ। মই এতিয়া বৰ্তমান 2600 টকা কুইণ্টেল পাই গৈছোঁ। কিন্তু এনেই মোক কিন্তু 2200 টকা 2000 টকা কুইণ্টেল দিছে, যে এগ্ৰিকালচাৰত যোৱাৰ লগে লগে তাত থ্ৰু দি এতিয়া বৰ্তমান 2600 টকা কুইণ্টেল বেছি। হয়, জিলা কৃষি বিভাগৰ আচলতে বিষয়াগৰাকী মোৰ সৈতে উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ, কি জনাব? আজি যিটো আমি মুহূৰ্তত ইয়াত থিয় হৈছোঁ, আমি সঁচাকৈ ইয়াৰ বাবে ইয়াৰ যিটো BTM জ্যোতিষ বৰ্মন আৰু আমাৰ যিটো ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ মাৰ্কেটিং কোঅৰ্ডিনেটৰ সত্যেন তালুকদাৰক মানে মই ধন্যবাদ জনাবই লাগিব। তেওঁলোকক আমি এটা এপাৰ্ট স্কিমৰ জৰিয়তে যিসকল কৃষকে বজাৰ পোৱা নাই, তেওঁলোকক এই এপাৰ্ট স্কিমৰ জৰিয়তে বজাৰৰ লিংকেজটো আমি কৰি দিয়া হয়। ইভেন যদি আৰু ইয়াত অৰ্গেনিক চাৰ্টিফিকেট যদি তেখেতসকলে দাখিল কৰে আৰু অধিক মানে আৰু আমি যদি এনেকৈ অমিতা বেছি ভাল অৰ্গেনিক প্ৰডিউচ যদি পাওঁ, আমি অকল ইয়াত নহয়, গুৱাহাটীয়ে নহয়, অসমৰ বাহিৰত বা বিদেশলৈকো মানে যোগাযোগ কৰি দিয়াৰ মানে কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ। আমি নেৰামেক অন্যান্য এনেকৈ যিসকল ছাৰ্ভিচ প্ৰভাইডাৰ তেখেতসকলৰ লগত যোগাযোগ কৰিবলৈ আমি সদায় প্ৰস্তুত আছোঁ। গতিকে আমি ইয়াৰ পৰাই আৰম্ভ কৰোঁ। আজি আমাৰ যিখিনি ইয়াত লোকেল প্ৰডিউচ বৰ বেছিও নাই, এইখিনিকে আমি মাৰ্কেট লিংকেজ এপাৰ্টত হেৰি কৰি পিনে আমি আৰম্ভণি কৰি আছোঁ। ইয়াৰ ভৱিষ্যতো আমি কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ কৃষকসকলক। হয়, এয়া আছিলে জিলা কৃষি বিষয়াগৰাকীৰ আচলতে ভাষ্য। আৰু মই পৰিৱেশ কিছু দেখুৱাই লৈছোঁ। নলবাৰী পাগলদিয়াৰ যি নৈ আছে, পাগলদিয়া নৈৰ সমীপৰ আচলতে এই 3 বিঘা ভূমিত এই অমিতাৰ আচলতে খেতিত প্ৰায় 700ডাল অমিতা আচলতে ৰোপণ কৰিছিলে তেওঁ। আৰু তাৰ পিছতে আজি যিহেতু অমিতাসমূহ আচলতে তেওঁ বজাৰ পোৱা নাছিল, কোভিড সৃষ্ট পৰিৱেশৰ মাজৰ যি আচলতে ভয়াৱহ পৰিস্থিতি, তাৰে পৰিস্থিতিৰ বাবে আচলতে তেওঁ বজাৰ পোৱা নাছিল। কিন্তু কৃষি বিভাগৰ লগত তেওঁ আচলতে যোগাযোগ কৰিছিল আৰু এই মুহূৰ্তত তেওঁ সেই কৃষি বিভাগৰ জৰিয়তে আজি বজাৰত কেইবা কুইণ্টেল অমিতা আচলতে বজাৰত মোকলাবলৈ তেওঁ সক্ষম হৈছে। আৰু ইয়াৰ জৰিয়তে কৃষকগৰাকীয়ে আচলতে
আন যুৱকসকলৰ প্ৰতি আদৰ্শ হৈ পৰিছে, কাৰণ ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতো তেওঁ পিছফালে আচলতে ঘূৰি নাচায় বা চৰকাৰক দোষাদোষ নকৰি তেওঁ নিজৰ কাম আচলতে কৰি গৈছে আৰু সময় সাপেক্ষে তেওঁ কৃষি বিভাগৰ লগত যোগাযোগ কৰিছে আৰু আজি তেওঁ উচিত মূল্য পোৱা বুলি তেওঁ ইতিমধ্যে আমাৰ সন্মুখত আচলতে বক্তব্য আচলতে প্ৰদান কৰিছে।